গৰমত সন্তানে আইচক্ৰীম বিচাৰিলেই কিনি দিয়ে নেকি? আপুনিও গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ য'তে ত'তে আইচক্ৰীম খায় নেকি? চাওক কি ওলাইছে আইচক্ৰীমৰ পেকেটৰ ভিতৰত। এইবাৰ আইচক্ৰীমৰ পেকেটৰ ভিতৰত ওলাল পোক। কুন্তলীৰ এখন বিদ্যালয়ৰ সন্মুখত বিক্ৰী কৰি থকা আইচক্ৰীমৰ পেকেটৰ ভিতৰৰ পৰা ওলাইছে পোক। উৎকট গৰমৰ পৰা সকাহ পাবলৈ বিদ্যালয়লৈ অহা কণ ছাত্ৰ ছাত্ৰীয়ে প্ৰতিদিনে পোক ওলোৱা আইচক্ৰীম খাই আহিছিল। এপিনে পোক ওলোৱা আইচক্ৰীম প্ৰস্তুত কৰা কোম্পানীৰ মালিক আনোৱাৰ হুছেইনক ফোন কৰাত ওলোটাই দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ ৰাইজৰ। ঠিক 10:30 মান বজাত মহাতলী গাঁও পঞ্চায়ত অফিচৰ সন্মুখত বৰফৰ মোবাইল ভেন এখনৰ পৰা মই বৰফ কিনিব গৈছিলোঁ। বৰফ কিনিব যাওঁতে যেতিয়া বৰফৰ পেকেটটো খুলিলোঁ তেতিয়া পেকেটৰ ভিতৰত এটা পোক দেখা পালোঁ। পোক দেখা পাই ভেনৰ গৰাকীক সুধিলোঁ যে এইটো পোকটো কেনেকৈ আহিল। তেতিয়া ভেনৰ গৰাকীয়ে ক'লে মই নাজানো, এইটো মালিকেহে জানে। তেতিয়া গম পালোঁ যে মালিকজন আপোনাৰ মহিমাৰীৰ মালিক বুলি। মোৰ অনুমান হৈছে যে সেই বৰফ ফেক্টৰীটোত হয়তো মোৰ অনুমান আছে কোনো লাইচেঞ্চ নোহোৱাকৈ নিজাববীয়াকৈ এইবিলাক কোনো হাইজেনিক নাই, কোনো ফুড এণ্ড চিভিল ছাৰ্ভিচৰ কোনো ৰেজিষ্ট্ৰেশ্যন নথকাৰ কাৰণে হয়তো এনেকুৱা হৈছে। মই প্ৰশাসন বা ফুড এণ্ড চিভিল ছাৰ্ভিচক অনুৰোধ জনাওঁ যে এইসকল ব্যক্তিক অতি শীঘ্ৰে ইনস্পেকশ্যন কৰি এটা সুব্যৱস্থা গ্ৰহণ কৰে যেন। আৰু মই অভিভাৱকসকলক অনুৰোধ জনাওঁ যে আপোনালোকে এনেকুৱা ব্যক্তিৰ পৰা যাতে কোনোদিন বৰফ ক্ৰয় নকৰে। তাৰ কাৰণে মই অৱশেষত মই আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে গাড়ীখন থানালৈ লৈ যায়। প্ৰশ্ন হয়, কণ শিশু বা মানুহৰ জীৱনক লৈ হেতালি খেলা আইচক্ৰীম প্ৰস্তুত কৰা কোম্পানীসমূহ কিমান পৰিষ্কাৰ? তদন্তৰ আওতাত কিয় নাহে এনে অপৰিষ্কাৰ অসাৱধানতা অৱলম্বন কৰা আইচক্ৰীম প্ৰস্তুত কৰা কোম্পানী? কুন্তলীৰ পৰা ৰেজাউল কবিৰৰ ৰিপৰ্ট, টাইম 8। বৰফৰ দোকানত আইচক্ৰীমৰ দোকানত আহিছিলোঁ। বৰফটো খোলাৰ লগে লগে তাত মানে পোক পৰিলক্ষিত হয়, তাত পোক আছে। মই এই ক্ষেত্ৰত ফুড এণ্ড চিভিল ছাৰ্ভিচক মই অনুৰোধ জনাম যে এই বস্তুবিলাক অলপ হস্তক্ষেপ কৰি আমাৰ যি বৰফ ফেক্টৰী আছে, বৰফ ফেক্টৰীবিলাক হাইজেনিক হয়নে নহয়, তাত সিহঁতৰ লাইচেঞ্চ আছেনে নাই, এইবিলাক বস্তু চেক কৰি আমাৰ এই সৰু সৰু কণ ল'ৰা ছোৱালীক ভৱিষ্যত যাতে ৰক্ষা কৰে তাৰ কাৰণে মই প্ৰশাসন প্লাছ ফুড এণ্ড চিভিল ছাৰ্ভিচক মই অনুৰোধ জনাইছোঁ। হয়, বৰফৰ মালিকক ফোন কৰাতে বৰফৰ মালিকে খুব বেয়া ব্যৱহাৰ কৰিছে যে মোৰ একো নহয়, মই এনেকৈ বনাই এনেকৈ চলাই থাকিম। মালিকজন ক'ৰ আপুনি জানে নেকি? মালিকজন আমি শুনা মতে ভুলুকামাৰী গৰৈমাৰী চাইডৰ মালিক।